মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ডিস্ট্ৰিক্ট ৱাইজ ডাটাটো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। সো আপোনালোকে আপোনালোকৰ লিষ্টটো কেনেকৈ চেক কৰিব পাৰিব যে আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে অহা 1 এপ্ৰিল তাৰিখত অসম চৰকাৰ যি ঘোষণা কৰিছে যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যিসকল গোটৰ মহিলা নেকি আবেদন কৰিছে সেইসকল গোটৰ মহিলা কিন্তু অহা 1 এপ্ৰিল তাৰিখে 10,000 কোটি টকা বেংক একাউণ্টত ট্ৰান্সফাৰ কৰি দিব। গতিকে আপুনি এই আঁচনিৰ জৰিয়তে 10,000 টকাটো লাভ কৰিব নাই কেনেকৈ এইখন লিষ্ট চেক কৰিব পাৰিব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। এই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো ভাল নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে নিশ্চয় পেজটো ফলো কৰি শ্বেয়াৰ এটা মাৰি দিব যাতে সকলো মানুহে আপোনাৰ জৰিয়তে এই বিষয়ে তথ্যটো জানিব পাৰে। যেনক এতিয়া মূল বিষয়বস্তুলৈ আগবাঢ়িছো। আপোনালোকে সকলোৱে ইতিমধ্যে জ্ঞাত যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে 1 এপ্ৰিলৰ তাৰিখৰ দিনাখন গোটৰ মহিলাসকলক এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 কোটি টকা প্ৰদান কৰিব। এতিয়া আপোনালোকে এই লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব সেইটো মই দেখুৱাই আছো। লিষ্টখন চোৱাৰ বাবে আপোনালোকে ভিডিঅ'ৰ ডেসক্ৰিপচনতে লিংকত যাব পাৰে অথবা আপোনালোকে আপোনাৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি MMUA বুলি লিখি আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট আপোনালোকে দেখিবলৈ হৈছে MMUA আপোনালোকে এই ওয়েবসাইটৰ ওপৰত ক্লিক কৰি দিব। ওকে, এই ওয়েবসাইটৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনালোকে এতিয়া দেখিবলৈ পাব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যিখন নেকি পোৰ্টেল এই মেইন পোৰ্টেলটো কিন্তু ওপেন হ'ব। আপোনালোকে এতে স্ক্ৰল ডাউন কৰিলে এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ দেখিবলৈ পাব যে কোনসকল মহিলাই এই গোটৰ এই আঁচনিৰ জৰিয়তে টকাসমূহ লাভ কৰিব। যেনে এইসমূহ এতিয়া জনাৰ প্ৰয়োজনীয়তা নাই যেহেতু অলৰেডি আবেদন প্ৰচেছটো কমপ্লিট হৈ গৈছে। সো এতিয়া আপোনালোকে লিষ্টখন চোৱাৰ বাবে কি কৰিব লাগিব, লিষ্টখন চোৱাৰ বাবে এইটো সাইডত আপোনালোকে 3 লাইন এটা দেখিবলৈ পাইছে 3 লাইনত ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে চাৰিটাকৈ অপচন পাব হোম এনালাইটিক্স এলিজিবিলিটি ক্ৰাইটেৰিয়া। তো আপোনালোকে কি কৰিব লাগিব এই যেটো এনালাইটিক্স আছে এনালাইটিক্সৰ ওপৰত ক্লিক কৰিব। ওকে, এনালাইটিক্সৰ ওপৰত ক্লিক কৰাৰ লগে চাওক আপোনালোকে দেখিবলৈ পাইছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ডিস্ট্ৰিক্ট ৱাইজ ডাটাটো ইয়াতে শো কৰিছে। ওকে, তো আপোনালোকে ডিস্ট্ৰিক্ট ৱাইজ ডাটাটো ইয়াৰ পৰা ইজিলি চাব পাৰিব। ইয়াৰ উপৰি আপোনালোকে ব্লক ৱাইজ চাব পাৰিব। সো এতিয়া আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ যোনটো ডিস্ট্ৰিক্ট হয় চাওক এটা দেখিবলৈ পাইছে ডিস্ট্ৰিক্ট হয় আপোনালোকে সেই ডিস্ট্ৰিক্টটো ইয়াতে সিলেক্ট কৰিব লাগিব। ইয়াৰ পৰা মই ইয়াতে জাস্ট এটা ৰেন্ডমলি সিলেক্ট কৰি দিলো। ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ব্লকৰ নেম হ'ব। ঠিক আছে, তো এতিয়া ব্লকৰ নেমটো চোৱাৰ পিছত ইয়াতে ভিউ LSA অপচন এটা আছে আপোনালোকে ইয়াতে ক্লিক কৰি কিন্তু আপোনালোকৰ LSA সিস্টেমতে কিন্তু ডাটাটো চেক কৰিব পাৰিব। এতিয়া মই যে ব্লক হিচাপত আপোনালোকক দেখুৱাই আছো ইয়াতে চাওক প্ৰথমতে এটা ব্লক আপোনালোকে দেখিবলৈ পাইছে যেটো নাম হ'ল বাৰ্মা ব্লকত কিমান সংখ্যক মানে মহিলাই ইয়াতে আবেদন কৰিছিল। ইয়াতে চাওক ফৰ্ম কালেক্টেড 12,129টা ফৰ্ম ইয়াতে এপ্লিকেশন কৰা হৈছিল বা 12,129টা ফৰ্ম কালেক্ট কৰা হৈছিল। তাৰ পিছত ইয়াতে চাওক ফৰ্ম এপ্ৰুভ কিমান হৈছে 11,417টা কিন্তু ইয়াতে ইতিমধ্যে এপ্ৰুভ হৈ গৈছে আৰু ফৰ্ম ৰিজেক্ট কিমান হৈছে 712টা ৰিজেক্ট হৈছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। সো এতিয়া চাওক আপোনালোকে ইয়াৰ পিছত আৰু এটা যি অপচন দেখিব আছে এটো আপোনালোকে এই যি 10,000 টকা আপোনালোকক দিব এই 10,000 টকা যদি ভালকৈ ব্যৱহাৰ কৰিব পাৰে তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু নেক্সটত আকৌ 25,000 টকা দিব তেতিয়া আপোনালোকৰ ইয়াতে আহি যাব। যেনে এতিয়া চাওক আপোনালোকৰ ডিস্ট্ৰিক্টটো ইয়াৰ পৰা যোনটো ডিস্ট্ৰিক্ট হয় আপোনালোকে সেই ডিস্ট্ৰিক্টটো চাব লগতে কিমান ফৰ্ম কালেকশন হৈছে আৰু কিমান ফৰ্ম এপ্ৰুভ হৈছে কিমান ফৰ্ম ৰিজেক্ট হৈছে আপোনালোকে কিন্তু ইয়াৰ পৰা ডাটাটো চেক কৰিব পাৰিব। ঠিক আছে, ডাইৰেক্ট আপোনালোকৰ নিজৰ নামটো কিন্তু ইয়াৰ পৰা চেক কৰিব নোৱাৰিব জাস্ট আপোনালোকে ডিস্ট্ৰিক্ট ৱাইজ ডাটা বা ব্লক ৱাইজ ডাটাটো ইয়াৰ পৰা চেক কৰিব পাৰিব। ঠিক আছে, সো আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আবেদন কৰিছিল না নাই নিশ্চয় কমেন্টত জনাব আৰু আজিৰ এই ভিডিঅ'টো ভাল নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেন্ট ভিডিঅ'সমূহ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবলৈ। সো আজিলৈ মানে জয় হিন্দ জয় অসম বাই বাই।